নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 1100 প্লাস 1100 প্লাস পোষ্টৰ অনলাইন এপ্লাই ডেট আহি গল এপ্লাই কোনে কোনে কৰিব পাৰিব কোড কিমানটা পোষ্ট আছে আপোনালোকৰ বয়স কিমান লাগিব সিলেকশন প্ৰসেস কেনেকুৱা হয় গুটেইখিনি তথ্য এই ভিডিঅ জানিব পাৰিব ভিডিঅটো শেষলৈকে চাব ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰতিটো ভিডিঅ আপলোড দিলে প্ৰতিটো ভিডিঅ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিঅখিনি চাই আপোনালোকৰ আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে বা ডিফেন্সত যোৱা যদি ইচ্ছা আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথম কথা বৰ্তমানলৈকে CISF ৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ নটিচ অহা নাই মই নটিচখন পাইছো আপোনালোকে এমপ্লয়মেন্ট নিউজটো আহিব কেতিয়াৰ পৰা ক'ত আহিব ফুল ডিটেইলছত কম আপোনালোকৰ মোবাইল স্ক্ৰিনত ফুল নটিফিকেশন দেখায় আমি প্ৰথম কথা হল কুকমেনত পোষ্ট বেছি আছে 400 প্লাস যেটো কুকমেনত পোষ্ট আছে আৰু এতিয়া মই আগতে অলৰেডি কেবাটাও ভিডিঅ বনাইছো আপোনালোকক কৈছো যে আমাৰ ইন্ডিয়া যিখিনি পাৰামিলিটাৰী ফ'ৰ্স আছে পাৰামিলিটাৰী ফ'ৰ্সৰ যিখিনি কুকমেন আৰু ৱাটাৰ গিয়াৰ পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিবলৈ হলে মেট্ৰিক পাছ কৰিব লাগিব আৰু লগতে আপোনালোকৰ NSQF নেশনাল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্কৰ সাৰ্টিফিকেটটো পোষ্টটো নতুনকৈ লাগু কৰিছে এই পোষ্টটো যাৰ এখন সাৰ্টিফিকেট যাৰ থাকিব তেওঁলোকেহে কুকমেনত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব যেনেকৈ মেট্ৰিক পাছ কৰি ITI কৰে তেনেদৰে কুকমেনত বা ৱাটাৰ গেৰিয়াত কৰিবলৈ আপোনালোকৰ NSQF লেভেল 1 সাৰ্টিফিকেটটো থাকিব লাগে এতিয়ালৈকে ফুল এডভাৰটাইজমেন্ট যেহেতু অফিচিয়েল ৱেবছাইটত অহা নাই কিন্তু শৰ্ট নটিফিকেশনখনে পাইছো মই আপোনালোকৰ এপ্লাই ডেট যিমতে কম সেইমতে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব আপোনালোকে টেনচন ল'ব নালাগে মই যেটো ইনফৰমেশনটো এটো জেনুইন একদম পুৰা শুদ্ধ কথাই কওঁ আপোনালোকে যদি কন্টিনিউ ভিডিঅখিনি চাই আছে হয় নহয় কমেন্ট কৰিব তাৰ পিছতে বাকি পোষ্টটো আছে সুইপাৰ কোবলাৰ টেইলাৰ গাৰ্ডেনাৰ তাৰ পিছত আপোনালোকৰ ওয়াচাৰম্যান ইত্যাদি কিছুমান পোষ্টত কম পোষ্ট আছে যদিও আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিও কিছুমান পোষ্টত এপ্লাই কৰিব পাৰিব হেকিটা পোষ্টৰ বিষয়েও কম আৰু যদি আপোনালোকে কুকমেনত এপ্লাই কৰো বুলি ভাবে তেন্তে অলৰেডি ITBP 819টা পোষ্টৰ ফিজিক্যাল চলি আছে কিনিটো NSQF লেভেল 1 সাৰ্টিফিকেট লাগে এতিয়া আপোনালোকৰ CISF ৰ আহি গল 400 প্লাস পোষ্ট আছে তাতো NSQF লেভেল 1 সাৰ্টিফিকেট লাগিব পাক্কা অফিচিয়েল যেতিয়া ফুল এডভাৰটাইজমেন্ট আহিব তেতিয়া মই আপোনালোকৰ ভিডিঅ এটা পুনৰ বনাই দিম তাৰ পিছতে আহিলে যিখিনি সিম্পল মেট্ৰিক পাছ কৰি আপোনালোকৰ বাৰবাৰ হক টেইলাৰ কোবলাৰ সুইপাৰ যিখিনি পোষ্ট আছে তাত এপ্লাই কৰিব পাৰিব কিন্তু কোবলাৰ টেইলাৰ ইত্যাদি ধৰণৰ কিছুমান পোষ্টৰ ITI লাগিব আৰু যিকিটা মেট্ৰিক পাছ কৰি আপোনালোকে যেনে সুইপাৰ তাৰ পিছত বাৰবাৰত এপ্লাই যদি কৰিব পাৰে তেতিয়া আপোনালোকৰ তাত ট্ৰেড টেষ্ট হ'ব মেট্ৰিক প্ৰথমতে ফিজিক্যাল হ'ব ৰানিং হ'ব তাৰপা হাইট চেজ জুকিব তাৰ পিছতে ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু লগালগ ট্ৰেড টেষ্ট হ'ব ট্ৰেড টেষ্ট পাছ কৰাৰ পিছতে আপোনালোকে এক্সাম দিবলৈ পাব তাৰ আগতে যদি আপোনালোকৰ NSQF লেভেল 1 যদি সাৰ্টিফিকেটটো আছে বা যদিও এতিয়াও আপোনালোকৰ নাই বনাবলৈ ট্ৰাই কৰক আৰু যদি লাগে ভিডিঅ এটা মই বনাই দিম যদি কেনেদৰে বনাব লাগিব সাৰ্টিফিকেটটো কি হয় গুটেই বিষয়ে যদি নাজানে কমেন্ট কৰিব মই আৰু এটা ভিডিঅ বনাই দিম আগত অলৰেডি যেটো বনাইছো হেকিটা ভিডিঅ চাই ল'ব পাৰিলে যদি আপোনালোকৰ NSQF লেভেল 1 সাৰ্টিফিকেটটো যদি থাকে CISF যিখিনি কুকমেনৰ পোষ্ট আহিছে নতুনকৈ তাত এপ্লাই কৰিবলৈ হলে আপোনালোকে ফিজিক্যাল টেষ্ট পাছ কৰিলে হ'ব ৰানিং আৰু হাইট চেজটো কম লাগে জানে ইভাগে যদি 165 লাগে GD কাৰণে বা 10 মিনৰ কাৰণে ইয়াত 162 সেন্টিমিটাৰ থাকিলে আমাৰ অসমৰ কাৰণে হৈ যাব SC ST OBC জেনেৰেল EWS কোনো কথা নাই আহক এতিয়া আমি মোবাইল স্ক্ৰিনত ফুল এডভাৰটাইজমেন্ট নটিচ যিখন শৰ্ট নটিফিকেশনখন আহিছে ফুল ডিটেইলছ তাৰ ওপৰত ডিসকাস কৰি লওঁ ভিডিঅটো সকলোলৈকে শেয়াৰ কৰি দিব লাইক কৰি দিব ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে আৰু NSQF লেভেল 1 যদি সাৰ্টিফিকেটটো বনাব বিচাৰে বা আগত যেটো মই কেবাটো ভিডিঅ বনাইছে হেকিটা ভিডিঅ যদি এতিয়াও চোৱা নাই চাই ল'ব আৰু যদি ফুল ডিটেইলছত আৰু এটা ভিডিঅ লাগে তেন্তে কমেন্ট কৰিবলৈ আহক এতিয়া কমেন্ট কৰিবলৈ নাপাহৰিব আহক এতিয়া আমি মোবাইল স্ক্ৰিনত চাই লওঁ ফুল আৰু অলপ ডিটেইলছত মই CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চৰ CISF recruitment.gov.in অফিচিয়েল ৱেবছাইটত আছো ইয়াত যদি চাই নিউ নটিচ বুক কেবাখনো আহি আছে যেনে ড্ৰাইভাৰ এণ্ড DCPO ড্ৰাইভাৰ কাৰণে এপ্লাই চলিছে তাৰ নটিচ আহি আছে তাৰ পিছত আহিলে লিষ্ট অফ কেণ্ডিডেট ফাইনেল সিলেকশন অফ কনষ্টেবল ASIN এক্সিকিউটিভ LDC লোৱাৰ ডিভিজন ক্লাৰ্ক বা লিমিটেড ডিপাৰ্টমেন্টেল কেণ্ডিডেটৰ এইখিনি বহুত কেইখন নটিচ আহি আছে ইয়াত কিন্তু বৰ্তমানলৈকে সেই ট্ৰেডমেনৰ নটিচখন অহা নাই এতিয়া আপোনালোকৰ মই যিখন নটিচ পাইছো সেই নটিচখন আপোনালোকক দেখাই আছো আপোনালোকৰ ভিডিঅটো শেষলৈকে চাব সকলোলৈকে শ্বেয়াৰ কৰিব এখন দেখিলে চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চ বৰ্তমানলৈকে কিন্তু CISF ৰ অফিচিয়েল ৱেবছাইটত অহা নাই যদি মই যেটো ডেটৰ মতে কম হেতুৰ মতে 100% 99 and 100% আহিব আপোনালোকে চাই লওক নটিচ অফ ৰিক্ৰুটমেন্ট অফ কনষ্টেবল ট্ৰেডছমেন 2024 ৰ ভেকেন্সি হয় কিন্তু 25 ত এপ্লাই মুকলি কৰিব ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন অনলাইন এপ্লাই আপোনালোকৰ ষ্টাৰ্ট হ'ব 5 তাৰিখ 3 মাহ 2025 একেবাৰে ৰাইট সাইডে যদি নটিচখন চাই আৰু চলি থাকিব 3 তাৰিখ 4 মাহ এপ্ৰিল মাহৰ 3 তাৰিখলৈকে আপোনালোকৰ এপ্লাইটো
চলি থাকিব আৰু ক্লোজিং ডেট মানে এপ্লাইটো শেষ হ'ব আপোনালোকৰ 3 তাৰিখ 4 মাহ এপ্ৰিল মাহৰ 3 তাৰিখে আপোনালোকৰ এপ্লাই খতম হ'ব তাৰপিছত মেল এণ্ড ফিমেল ইণ্ডিয়ান চিটিজেন মানে অসমৰ অল ইণ্ডিয়াৰ লগতে অসমৰ ল'ৰা ছোৱালী সকলোৱে যিহেতু এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টত কনষ্টেবল ট্ৰেডছমেন পোষ্ট হয় আৰু পে স্কেলটো যদি চাই 21,700 পৰা 69,100লৈকে আপোনালোকৰ বেছিক পেটো থাকিব লগত আলাৰ এলাউন্স মিলাই আপোনালোক SSGD নিচিনা ভাল চেণ্ট্ৰেলৰ যিহেতু চাকৰি হয় আপোনালোক ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব প্ৰথমতে হ'ব আপোনালোকৰ অনলাইন মোডৰ অনলাইন এপ্লাই হ'ব তাৰপিছতে PET এণ্ড PST তাৰপিছত ডকুমেণ্টেশ্যন ট্ৰেড টেষ্ট ৰাইট এণ্ড এক্সাম মেডিকেল এক্সামিনেশ্যন তাৰপিছত শ্বৰ্ট লিষ্টেড কেণ্ডিডেট চিলেকশ্যন কৰিব প্ৰথমতে PET হ'ব ৰানিং হ'ব ল'ৰা ছোৱালী সকলোৰে কাৰণে ৰানিংটো যদি হয় ট্ৰেডমেনৰ আগতে যিহেতু হোৱা মই দেখি আছোঁ আপোনালোকৰ 1600 মিটাৰ ৰানিঙে হ'ব ল'ৰাৰ কাৰণে হয়তো 6 মিনিট 30 ছেকেণ্ড দিব পাৰে টাইমিংটো আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব পাৰে যেতিয়া ফুল নটিফিকেশ্যন আহিব তেতিয়াহে গম পোৱা হ'ব তাৰপিছতে আপোনালোকৰ যদি কুকমেটত যদি পোষ্টখিনি যদি NSQF লেভেল 1 চাৰ্টিফিকেট যদি বিচাৰি দিয়ে তেতিয়া কোনো ধৰণৰ টেষ্ট নহয় ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত ৰিটেন এক্সাম হ'ব তাৰপিছত মেডিকেল হ'ব ডাইৰেক্ট আৰু যদি বাকী যিখিনি সুইপাৰ বাৰ এইখিনি পোষ্টত যদি মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পৰা সুবিধাটো দিয়ে তেতিয়া আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব ফিজিকেলৰ লগতে তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত আপোনাৰ ৰিটেন এক্সাম তাৰপৰা মেডিকেল এক্সাম মেডিকেল হৈ পেলাই আপোনালোকে শ্বৰ্ট লিষ্টেড হোৱাৰ পিছত চাকৰি পাবলৈ সক্ষম হ'ব তাৰপৰা 1.3 নম্বৰ কণ্ডিশ্যনটো দিছে অকণমান লেতেৰা দেখিব পাৰে আপোনালোকে ভালদৰে চাব ভিডিঅ'টো হাই পিকচাৰ কোৱালিটি কৰি এক্সামটো আপোনালোকৰ ফিজিকেল ট্ৰেড টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেইখিনি হৈ যোৱাৰ পিছতে আপোনালোকৰ CBT বা OMR অফলাইনটো হয়তো পৰীক্ষা হ'ব পাৰে অনলাইনটো হ'ব পাৰে এইটো দুইটা কনফাৰ্ম নহয় যেতিয়া হ'ব তেতিয়াহে গম পোৱা হ'ব আৰু হিন্দী আৰু ইংলিছ দুটা লেংগুৱেজতে আপোনালোকৰ পেপাৰবিলাক থাকিব তাৰপিছতে আকৌ মেডিকেল হ'ব এক্সাম যদি পাছ কৰে মেডিকেল হোৱাৰ পিছতে আপোনালোকে ফাইনেল চিলেকশ্যন হ'লে চাকৰি পাবলৈ সক্ষম হ'ব আৰু এজ লিমিটটো যদি চাই এইজটো আপোনালোকৰ 1 তাৰিখ 8 মাহ 2025 মানে আগষ্ট মাহৰ 1 তাৰিখৰ ভিতৰত আপোনালোকৰ যিটো 18 বছৰ হ'ব লাগিব বা মেক্সিমাম 23 বছৰ হ'ব লাগিব বা যদি NSQF লেভেল 1 চাৰ্টিফিকেট বিচাৰে তেতিয়া 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনেৰেল ল'ৰা ছোৱালী SC ST লগত 5 বছৰ 30 বছৰলৈকে OBC হ'লে 3 বছৰ 28 বছৰলৈকে যিহেতু পাৰিব তাৰ ডেটটো আপোনালোকৰ হিচাপ কৰিব 1 আগষ্ট 2025ৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব যিটো এজ বিচাৰিব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যদি মেট্ৰিক পাছ বিচাৰে বা যিখিনি চাৰ্টিফিকেট বিচাৰিব NSQF লেভেল 1 চাৰ্টিফিকেট হওক বা কিবা যদি বিচাৰে কুকমেনৰ পোষ্টখিনিৰ কাৰণে তেতিয়া 3 তাৰিখ 4 মাহ 2025 মানে আপোনালোকৰ লাষ্ট ডেট এপ্লাই হোৱা যিটো লাষ্ট ডেট হয় এপ্ৰিল মাহৰ যিটো 3 তাৰিখে লাষ্ট ডেট হ'ব 2025 চনৰ তাৰ আগতে আপোনালোকৰ হ'ব লাগিব সকলোখিনি চাৰ্টিফিকেট তাৰপিছতে পে স্কেলটো দিছে আকৌ লিখিছে 21,700 পৰা 69,100 টকা আপোনালোকৰ পে স্কেলটো থাকিব তাৰপৰা নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন মানে অল ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব পোষ্টখিনি চাই 1 নম্বৰত আছে কুকমেনৰ যদি পোষ্ট চাই মেইলৰ কাৰণে 400 পোষ্ট আছে ফিমেলৰ কাৰণে 44 টোটেল 144টা পোষ্ট আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 49টা পোষ্ট আছে টোটেল 493টা মই কৈছো ন 400 প্লাস 500টা মাত্ৰ 7টা পোষ্টে 500লে কম বহুত পোষ্ট আছে 493টা টোটেল কুকমেনৰ পোষ্ট আছে কোপলাৰত যদি চাই টোটেল আছে আপোনালোকৰ ফ্ৰেছ কেন্দ্ৰৰ কাৰণে 8টা আছে এক্স সাৰ্ভিসমেনৰ এটা আছে টোটেল 9টা তাৰপিছত টেইলাৰত যদি চাই টোটেল 21টা আছে ল'ৰা ছোৱালী মিলাই আৰু 49 এক্স সাৰ্ভিসমেনৰ দুটা 33টা আছেগে তাৰপিছত বেছি ভিডিঅ যদি চাই বাৰবাৰত বহুত পোষ্ট আছে 180টা আছে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ল'ৰা ছোৱালী সকলোৰে কাৰণে আছে এইখিনি মই কোড কিমানটা পোষ্ট আছে আপোনালোক কৈ নাযাওঁ আটাইতকৈ বেছি যদি চাই কুকমেন বা ৱাটাৰগিৰি যিখিনি পোষ্ট আহিব তাতে আপোনালোকৰ 444টা পোষ্ট আছে আৰু এই ভেকেন্সি যিমানখিনি আছে গোটেইখিনি ৰিজন ওয়াইজ থাকিব আমাৰ নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকে থাকিব য'ত নেকি আমাৰ অসমো পৰে নৰ্থ ইষ্টত আপোনালোকৰ ৰিজন ওয়াইজত এইখিনি পোষ্ট থাকিব আপোনালোকে টেনচন ল'ব নালাগে যথেষ্টখিনি কম কাট অফ যাব আমাৰ অসমৰ চাগে NSQF লেভেল 1 চাৰ্টিফিকেট থকা খুব কম সংখ্যক ল'ৰা ছোৱালীহে আছে ছোৱালী নাই চাগে একেবাৰে এখন কথা গম পোৱাই নাই যেটো বনোৱাই নাই এতিয়ালৈকে বৰ্তমানলৈকে আপোনালোকে ইয়াৰ পিছতে যদি NSQF লেভেল 1 চাৰ্টিফিকেটৰ ওপৰত ভিডিঅ' লাগে ফুল ডিটেইলছত ইয়াৰ পিছতে এটা ভিডিঅ' মই লৈ আহিম যেটো অলৰেডি ভেকেন্সি আহি গ'ল তাৰ ওপৰত আপোনালোকে কেনেদৰে বনাব পাৰিব বা কোড বনাব পাৰিব আপোনালোকে আমাৰ অসমত যেটো চেণ্টাৰ নাই সেইখিনি ওপৰত যদি লাগে ভিডিঅ' আপোনালোকে কমেন্ট কৰিব পোষ্ট কিন্তু আপোনালোকে সেইখন সাৰ্টিফিকেট থাকিলে চাকৰিটো খুব সহজতে পোৱাৰ চান্স থাকিব আৰু এই নটিছখন মই আপোনালোকৰ ডেসক্ৰিপচনৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত দি দিম তাৰ পৰা গৈ আপোনালোকে ভালদৰে নিজে পঢ়ি চাই ল'ব আৰু ডেসক্ৰিপচনতে ইনষ্টা আইডিটো দি থৈছো ইনষ্টা আইডিটো আপোনালোকে ফলো কৰি ল'ব আৰু যদি হোৱাটছআপ গ্ৰুপত জয়েন হ'ব বিচাৰে কমেন্ট কৰিব ডেসক্ৰিপচনতে মই হোৱাটছআপ গ্ৰুপৰ লিংকটো দি থম তাতে আপোনালোকে জয়েন হৈ ল'ব পাৰিব এইখিনিয়ে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰিব পুনৰ CISF ৰ ফালৰ পৰা টোটেল যদি চাই ভেকেন্সি
ফ্ৰেছ কেণ্ডিডেট আমাৰ নিচিনা জেনেৰেল ল'ৰা ছোৱালীৰ কাৰণে 1048টা আৰু এক্স ছাৰ্ভিচমেনৰ 113টা টোটেল হ'ল 1161টা টোটেল পোষ্ট মুকলি হৈ গ'ল অলৰেডি অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 5 তাৰিখ 3 মাহ মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব যেতিয়া অফিচিয়েল ৱেবছাইটত ফুল নটিফিকেশ্যন আহিব তেতিয়া হাইট চেছ কিমান লাগিব আপোনালোকৰ এনে ৰানিং কিমান হ'ব গোটেইখিনি কথা জানিব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই নটিছ আহে তেতিয়াই মই ভিডিঅ' প্ৰস্তুত কৰি দিম আৰু অনলাইন এপ্লাই ডেট আহিলেও তেতিয়াই মই আৰু ভিডিঅ' বনাই দিম যিহেতু বনাই দিওঁ যিহেতু লগে লগে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব লাইক কৰি দিব ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ